নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হ'লে দল এৰিব হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ দুবন্তনাও প্ৰথমে ত্যাগ কৰা মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা। কেমেৰাৰ সন্মুখত এই দাবী কৰিলে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হ'লেই প্ৰথমে দল এৰিব হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ দুবন্তনাও প্ৰথমে ত্যাগ কৰা মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছত যোগদান কৰিব বিচাৰিলেও হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে কংগ্ৰেছ কৰ্মীয়ে। দলৰ কৰ্মীক মই চিনি পাওঁ, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে। কেমেৰাৰ সন্মুখত এইবাৰ এই দাবী কৰিলে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে লগতে কয় যে বিসম্বাদৰ বেমাৰে এবাৰ লগ এৰাৰ পিছত আকৌ কিয় ল'ব কংগ্ৰেছে। বিজেপিত এতিয়া ৰাজনৈতিক আদৰ্শ নাই, আছে কেৱল ক্ষমতাৰ চিন্তা। কংগ্ৰেছ দলৰ বাহিৰত থাকিয়েই আমাক উপকাৰ কৰি যাওক হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু বলেৰো পিকআপ বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 10জনকৈ লোকৰ। ৰাখী বন্ধনৰ প্ৰাকক্ষণত দেশত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু বলেৰো পিকআপ বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 10জনকৈ লোকৰ থিতাতে মৃত্যু হৈছে। ৰাখী বন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হৈছে। বলেৰো পিকআপ বাহনেৰে 35ৰো অধিক শ্ৰমিক গৈছিল ঘৰলৈ আৰু ঘৰলৈ গৈ থকাৰ সময়তে বলেৰো পিকআপ বাহনত বাছৰ খুন্দা। এই ঘটনাত আহত হৈছে 30জনতকৈ অধিক লোক আৰু তেওঁলোকক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ, পুনৰ হুৰা কমিছে সোণৰূপৰ দাম। চাওঁ আহক আজিৰ দিনটোত দেশৰ কোনখন চহৰত কিমান সোণৰ দাম। দেশজুৰি হ্ৰাস পাইছে সোণৰূপৰ দাম। বাজেটত সোণৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্তৰ পিছতেই দেশত কমিছে দাম। 6% সোণৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল বাজেটত আৰু এতিয়া প্ৰতি 10 গ্ৰামত 4000 টকাকৈ কমিল সোণৰ দাম। অসমত আজি প্ৰতি গ্ৰাম সোণৰ দাম হৈছে গৈ 6850 টকা। বেংগালুৰুত 5795 টকা, কলকাতাত 6850 টকা, মহাৰাষ্ট্ৰত 5760 টকা, অন্ধ্ৰপ্ৰদেশত 6670 টকা আৰু হায়দৰাবাদত 6670 টকা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। উপ নিৰ্বাচনৰ এসপ্তাহৰ ভিতৰতে সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাৰ। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মোদী চৰকাৰক কুঁহিয়াৰ চেপাতি চেপিছে চন্দ্ৰবাবু নাইডুৱে। বাজেটত বৃহৎ পুঁজি লাভ কৰি সন্তুষ্ট নহয় চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবুক এতিয়া পুনৰ লাগে ধন। মিত্ৰতাৰ বিনিময় সুদে মূলে আদায় কৰিবলৈ পুনৰ আগবাঢ়িছে চন্দ্ৰবাবু নাইডু। 60,000 কোটিৰ প্ৰকল্পই সন্তুষ্ট কৰিব পৰা নাই চন্দ্ৰবাবু নাইডুক আৰু এতিয়া পুনৰ ধন বিচাৰি প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তমন্ত্ৰীক সাক্ষাৎ কৰিছে চন্দ্ৰবাবু নাইডুৱে। বাজেটত বৃহৎ পুঁজি লাভ কৰি সন্তুষ্ট নহয় চন্দ্ৰবাবু নাইডু। 60,000 কোটিৰ প্ৰকল্পও সন্তুষ্ট কৰিব পৰা নাই চন্দ্ৰবাবু নাইডু। মিত্ৰতাৰ বিনিময় সুদে মূলে আদায় কৰিবলৈ পুনৰ আগবাঢ়িছে চন্দ্ৰবাবু নাইডু। প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কিং মেকাৰগৰাকীৰ। অন্ধ্ৰপ্ৰদেশ চৰকাৰক ঋণৰ পৰা উদ্ধাৰ কৰিবলৈ আৰ্থিক সাহায্যৰ দাবী চন্দ্ৰবাবু নাইডুৰ। উল্লেখযোগ্য যে ইতিমধ্যে বাজেটত অমৰাৱতীৰ বাবে 15,000 কোটি টকা আবণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে।
পেট্ৰকেমিকেল হাব আৰু ৰিফাইনাৰীৰ বাবে 60,000 কোটিৰ প্ৰকল্পত আবণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰক আৰম্ভণিৰ পৰাই আৰ্থিক অনুদান বিচাৰি হেঁচা প্ৰয়োগ TDPৰ আৰু এতিয়া পুনৰবাৰ ধন বিচাৰি প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তমন্ত্ৰীৰ কাষ চাপিছে চন্দ্ৰবাবু নাইডু। পৰৱৰ্তী খবৰ, কলকাতাত চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ তৎপৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে ৰুজু কৰিলে নিজাববীয়া গোচৰ। মঙলবাৰে উচ্চতম ন্যায়ালয়ত হ'ব গোচৰৰ শুনানি। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়, ন্যায়াধীশ JB পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠত হ'ব শুনানি। মঙলবাৰে পুৱাই আৰম্ভ হ'ব শুনানি প্ৰক্ৰিয়া। শুনানিৰ বাবে নিৰ্ধাৰিত গোচৰৰ তালিকাৰ 66 নম্বৰত আছে গোচৰটো। পিছে বিষয়টোক অধিক গুৰুত্ব দি আৰম্ভণিতে শুনানি ধাৰ্য উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, প্ৰসংগ শিৱসাগৰত আলফা স্বাধীনৰ ID সংস্থাপন। এই সন্দৰ্ভত SIT গঠনৰ পাছতে তৎপৰ আৰক্ষী। ID সংস্থাপনৰ জড়িতৰ সন্দেহত 4জন যুৱকক আটক আৰক্ষীৰ। আটক কৰা হৈছে মিণ্টু চেতিয়া, সমীৰ আহমেদ, বিদ্যুৎ বৰুৱা আৰু ৰাজীৱ কলিতাক। উল্লেখযোগ্য যে 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যজুৰি উগ্ৰপন্থী সংগঠন আলফাই সংস্থাপন কৰিছিল 25টাকৈ বোমা আৰু এই খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ লাগিছিল অসম আৰক্ষীৰ ভিতৰ চৰাত। পৰৱৰ্তী খবৰ, 2026ত জালুকবাৰী সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। দলে বিচাৰিলে জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে য'তেই নিৰ্বাচন খেলিব ততেই নিৰ্বাচন খেলাৰ মন গৌৰৱ গগৈৰ। 2026ত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি গৌৰৱ গগৈয়ে? বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে গৌৰৱ গগৈ। দলে বিচাৰিলে জালুকবাৰীতো প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে য'তেই নিৰ্বাচন খেলিব ততেই নিৰ্বাচন খেলাৰ মন গৌৰৱ গগৈৰ। যোৰহাটত প্ৰাৰ্থিত্ব দিলেও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন গৌৰৱ গগৈৰ। উল্লেখযোগ্য যে 2026ত যোৰহাট বিধানসভা সমষ্টিত চৰ্চিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। পৰৱৰ্তী খবৰ, ৰাজস্থানৰ একোখন হাস্পাতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। দুৰ্বৃত্তই এই সন্দৰ্ভত প্ৰেৰণ কৰিছে ভাবুকি ভৰা ইমেইল আৰু এই ইমেইলৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। তন্ন তন্নকৈ চলিছে তালাচী। এইবাৰ একোখন হাস্পাতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। হাস্পাতালত বোমা আক্ৰমণৰ ভাবুকিৰে প্ৰেৰণ কৰিছে ইমেইল। ভাবুকি ভৰা ইমেইলৰ পিছতেই সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। প্ৰায় প্ৰতিখন হাস্পাতালতে তন্ন তন্নকৈ চলিছে তালাচী। বোমা বিশেষজ্ঞৰ দলো উপস্থিত হৈছে হাস্পাতালসমূহত। ৰাজস্থানত একোখনকৈ হাস্পাতালত বোমা আক্ৰমণৰ ভাবুকি দুষ্ট চক্ৰৰ। হাস্পাতালসমূহত বোমা সংস্থাপনৰ দাবী কৰি প্ৰেৰণ কৰা হৈছে ইমেইল। আৰু লগতে জয়পুৰৰ 2খন হাস্পাতালতো বোমা সংস্থাপনৰ দাবী দুষ্ট চক্ৰৰ। আৰু এই সন্দৰ্ভত ইমেইল প্ৰেৰণৰ পিছতেই তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। তন্ন তন্নকৈ চলিছে তালাচী। পৰৱৰ্তী খবৰ, পুনৰ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে আন এগৰাকী লম্পট শিক্ষকে। এইবাৰ অসমত ছাত্ৰীক নীলা ছবি দেখুৱাই যৌন নিৰ্যাতন। ঘটনাৰ মূল অভিযুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক। আৰু ঘটনা সন্দৰ্ভত চৰকাৰী বিদ্যালয় ভাঙি অগ্নিসংযোগ ৰাইজৰ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ দৰে ঘটনাৰ খবৰ। দিনক দিনে যেন বাঢ়ি গৈছে এইসমূহ ঘটনা। এইবাৰ বিদ্যালয়ত এনে ঘটনা সংঘটিত হ'ল যিয়ে সকলোকে ভয় খুৱাব। অসমৰ এগৰাকী স্কুলীয়া ছাত্ৰীক জোৰকৈ পৰ্ণগ্ৰাফী দেখুৱাবলৈ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ বাবে বিদ্যালয়খন ভাঙি জুই লগাই দিয়া হয়। এই ঘটনাৰ অভিযুক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক। অসমৰ কৰিমগঞ্জ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত এনে ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে এগৰাকী ছাত্ৰীক জোৰকৈ পৰ্ণগ্ৰাফী দেখুৱাবলৈ চেষ্টা কৰিছিল আৰু এই খবৰ পোহৰলৈ অহাৰ পাছতে বাকী ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে বিদ্যালয়খনলৈ গৈ ভাঙি লণ্ডভণ্ড কৰি জুই লগাই দিয়ে। অৱশ্যে আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে অভিযুক্তক। জানিব পৰা মতে শিক্ষকজন বৰ্তমান পলায়ন কৰিছে
আৰু ছোৱালীজনীৰ পিতৃ মাতৃ অৱশ্য দাবী কৰিছে যে কেৱল পৰ্ণগ্ৰাফী দেখুৱাই হোৱা নাছিল, তেওঁলোকৰ কন্যাক যৌন নিৰ্যাতন কৰা হৈছিল। ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীক জনোৱা মতে বিগত কিছুদিন ধৰি এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। তেওঁলোকে কিবা সন্দেহ কৰিছিল যদিও ছোৱালীজনীয়ে ভয়ত একো কোৱা নাছিল আৰু অৱশেষত শনিবাৰে পোহৰলৈ আহে এই ঘটনা। ইয়াৰ পাছতে বাকী থকা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে বিদ্যালয়খন ভাঙি জুই লগাই দিয়ে আৰু তাৰ পাছতে আৰক্ষীয়ে শিক্ষকজনৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত ৰুজু কৰে গোচৰ আৰু শিক্ষকজনক বিচাৰি বৰ্তমান আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।